ৰাজ্যত গৰু চোৰৰ উপদ্ৰৱ যোগীঘোপাৰ পাল্লিৰ তলত 4টাকৈ গৰু ধৰা পৰে ৰাজ্যত এইবাৰ ওলাইছে লেডি থিফ গৰু চুৰি কৰি ধৰা পৰে মহিলাসহ এটা ডাঙৰ গেং যদিও মহিলাগৰাকীক আটক কৰিবলৈ সক্ষম হয় যোগীঘোপা ৰক্ষী পাল্লিৰ তলৰ হানি ফালিয়ে চুৰি কৰে 4টাকৈ গৰু চুৰিত ব্যৱহাৰ কৰে মহিলাক ধৃত হানি ফালিয়ে লৰালৰিকৈ পলায়ন কৰে হেস্থানৰ পৰা স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে মহিলাগৰাকী পাল্লিৰ তলত ভাড়াঘৰত থাকে পাল্লিৰ তলত ভিডিপিয়ে ধৰা পেলাই গৰুকেইটা গৰুগৰাকী সকলো খবৰ পাই উপস্থিত হয় ঘটনাস্থলীত জানিব পৰা মতে চাপৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা 9টাকৈ গৰু চুৰি হয় তাৰে 4টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় যোগীঘোপা আৰক্ষীয়ে বাকি 5টা গৰু উদ্ধাৰৰ দাবী কৰে গৰুৰ গৰাকী সকলোৱে বাকি 5টা উদ্ধাৰ কৰিবলৈ কি ব্যৱস্থা হাতত লয় যোগীঘোপা আৰক্ষীয়ে সেয়া লক্ষণীয় হ'ব আজি 18/5/2024 তাৰিখত ৰাতিপুৱা অনুমানিক 5 বজাত আমি পালিতল ভিডিবিয়ে মানে খোজকাঢ়োতে মানে 4টা গৰু দেখা পাওঁ বেলবাৰ আলি প্ৰথমে দেখা পায় আমাৰ ভিডিবিৰ সদস্য তেওঁ দেখা পাই আনা মোক ফোন কৰে যে এনেকুৱা মানে 4টা গৰু আমি পাইছোঁ আৰু এজনৰ ঘৰৰ পিছফালে বান্ধি ৰাখিছে কাৰ ঘৰৰ পিছফালে আছিল এইটো শামজাদ আলি হানিবালিৰ ঘৰৰ পিছফালে বান্ধি ৰাখিছে তাৰপিছত মই খবৰটো মই তেওঁক ক'লোঁ যে হানিবালি ক'ৰ পৰা আনিছে গৰুটো সোধে হানিবালিয়ে তেতিয়া বেলবাৰ আলিক কৈছিল যে ভূটানৰ পৰা আনিছে যেতিয়া ভূটানৰ পৰা কথা কৈছে মই ফটো খুজিছোঁ ফটো খোজাতে ফটো দেখা পাওঁ যে এইটো ভূটানৰ গৰু নহয় ভূটানৰ গৰু ডাঙৰ এইটো অলপ সৰু চাইজ সেইকাৰণে আমাৰ সন্দেহ হৈছে তাৰপিছত আমি ভিডিবিৰ গোটেইগিলা মানুহ যিমান সদস্য আছে আহিলোঁ ৰাইজো আহিল আহি সোধা পোছা কৰাতে আচল কাহানিখনি ওলাই পৰিল চুৰিটো কোনে কৰিলে হানিবালি আৰু এটা মাইকী মানুহ পাইছোঁ লগতে আৰু 2জন মানুহৰ নাম কৈছে আমি নাজানো মাইকীটোৰ নাম নাজানো মাইকীটো মিজানুৰ ৰহমানৰ ঘৰত ভাড়া থাকে আৰু হানিবালিত দেউতাকৰ নাম হ'ল শামজাদ আলি তেওঁ এই মিজানৰ ঘৰত ভাড়া থাকে কেইটা গৰু লৈ আহিছে 4টা আমি পাইছোঁ আমি ইতিমধ্যে 4টা পাইছোঁ তাৰ পিছত আমি যোগীঘোপা থানাত খবৰ কৰিছোঁ যোগীঘোপা থানাৰ পৰা আৰু ঔডুবি থানাত খবৰ কৰিছে ঔডুবি থানাত পৰা ইয়াতে পুলিচ আহিছিল মাইকীজনীক এতিয়া লৈ গৈছে আৰু এতিয়া আমাক অৰ্ডাৰ দিছে যে যাৰ গৰুৰ মালিক ওলাইছে গৰুৰ মালিকক গৰুখানিক দি দিয়ক আমি 4টা গৰু এতিয়া গৰুৰ মালিক উপস্থিত আছে তেওঁলোকক আমাৰ ভিডিবিৰ তৰফৰ পৰা আমি চমজাই দিম আমাৰ ভিডিবিৰ তৰফৰ পৰা বা ৰাইজৰ তৰফৰ পৰা আমাৰ এটাই অনুৰোধ যিমান গৰুৰ উত্তাপ চুৰিৰ কাৰ্যকৰী চলি আছে মানে প্ৰশাসনৰ ওচৰত আপোনালোকৰ মিডিয়াৰ হতুৱাই অনুৰোধ কৰোঁ যাতে কঠোৰ শাস্তি যাতে লয় তদন্ত কৰি আৰু বাকী আমি জানিব পৰা মতে এওঁলোকৰ আৰু 5টা গৰু আছে প্ৰশাসনক মই অনুৰোধ কৰোঁ যাতে 5টা গৰু তদন্ত কৰি যাতে ওলাই দিয়ে আৰু এই ল'ৰাটো মানে মাইকীটো আৰু ল'ৰাটো এওঁলোকৰ অলপ বিভিন্ন ধৰণৰ বিজনেছ আছে গোপনীয় বিজনেছ আৰু এই মাইকীজনী মানে অবৈধ কামৰ লিপ্ত হৈ থাকে গতিকে ইয়াত এটা তদন্ত কৰি উচিত শাস্তি যাতে দিয়ে এইখিনি হারাইছে আজকে রাতে 3টায় এখন বালাপাড়া এখানে পাল্লিতল ভিটিভির মানুষ আমাকে খবর করছে গরুর ফটো পাঠাইছে দেখে আমরা আসি এসে 2টা পাচ্ছি আর 2টা পাইনি 2টা প্রশাসনের কাছে আমার অনুরোধ আমার ওই 2টা গরু জানি বাইর করে গরু বেচা কিনে করি গরু পালি আমরা এইটাই অনুরোধ আমার গরুগুলো জানি বাইর করে দেয় আমাদের একটা গরু ছিল বাসুর টাকা গরুটা পাওয়া গেছে আরো 5জনের গরু আছে পাই যায় 4টা গরু পাইছে 9টা আছে 9টা মতো 4টা পাইছে আর 5টা পাওয়া যায় না টোটাল গরু 9টা টোটাল গরু হলো 9টা 4টা পাইছেন 4টা পাইছে আর 5টা পান নাই আর 5টা পাইছে গরু আমরা খাই আমার পাই আমরা খাই লাগে